ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো এইটো ভিডিঅ'ত আমি আপোনালোক দুখন বন্ধুসকল 2025 চনৰ যিটো ভোটৰ তালিকা হয় সেই তালিকাটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব নিজৰ মোবাইলত। তো আপোনালোকে মোৰ ভিডিঅ'টো চালে আপোনালোকে নিজে মোবাইলত ডাউনলোড কৰিব পাৰিব। তো চাওক বন্ধুসকল, আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ খুলিব। তাতে টাইপ কৰিব আসাম ভোটাৰ লিষ্ট 2025। চাওক মই এতিয়া টাইপ কৰি আছোঁ আসাম ভোটাৰ লিষ্ট 2025। এইটো টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে পেজটো এনেকুৱা আহিব। আপোনালোকে এটা চাব পাৰিছে চিফ ইলেক্ট'ৰেল অফিচাৰ আসাম, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে চাব পাৰিছে কেইবাটা অপশ্যন আহিছে। যদি আপোনালোকে যিটো 3 নম্বৰ অপশ্যন দি আছে PDF ইলেক্ট'ৰেল ৰোলছ নিউ, আপোনালোকে এই 3 নম্বৰ অপশ্যনটো আপোনালোকে ক্লিক কৰিব। 3 নম্বৰটো অপশ্যনটো ক্লিক কৰিলে আপোনালোকৰ সন্মুখত নেক্সট যিটো পেজ হয় আহি যাব। আমি যিটো 3 নম্বৰ অপশ্যন হয় এইটোত আমি ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে PDF ইলেক্ট'ৰেল ৰোলছ ইয়াৰ 2025 চাব পাৰিছে। আমি এইটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নেক্সট পেজটো এনেকুৱা আহিব। আপোনালোকে চাব পাৰিছে পেজটো লোডিং লৈ আছে, আপোনালোকে অলপ ৱেইট কৰিব। তো বন্ধুসকল, ইয়াতে মই এটা কথা কৈ থ'ব বিচাৰোঁ, আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইম আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিছে আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব। তো চাওক ইয়াতে বন্ধুসকল, ইয়াতে যিটো প্ৰচেছ হয় প্ৰচেছটো আহি গৈছে। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। মই অলপ আপোনালোকক জুম কৰি দেখুৱাই দি আছোঁ। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিলে, দিয়াৰ পিছত আপোনালোকৰ যিটো এছেম্বলি হয় আপোনালোকৰ কি হয়, আপোনালোকে যেনেকুৱা মোৰ গোৱালপাৰা ইষ্ট মই অপশ্যন চুজ কৰি লৈছোঁ। চিলেক্ট লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰি ল'ব, এছামিছে হ'ব নিশ্চয়। চিলেক্ট লেংগুৱেজত ক্লিক কৰি ASM এইটো ক্লিক কৰি দিব। এতিয়া বন্ধুসকল আপোনালোকে কেপচাটো অলপ ভালদৰে চাই ল'ব। কেপচাটো চোৱাৰ পিছত আপোনালোকে কেপচাটো একজেক্টলি বহাই দিব। মই কেপচাটো বহাই দি আছোঁ। প্ৰচেছটো একেই হয় ভোটাৰ তালিকা ডাউনলোড কৰাৰ আগতে আপোনালোকে দেখিছে মই ভিডিঅ' বনাইছিলোঁ, মানে 2024 ভোটাৰ লিষ্টটো কেনেকৈ ডাউনলোড কৰিব পাৰে। হয়তো অলপ আপগ্ৰেড হ'ব পাৰে, অলপ কম বেছি হ'ব পাৰে, কিন্তু মেইন প্ৰচেছটো একেই হয়। তো বন্ধুসকল, এতিয়া আপোনালোকে ইয়াতে চাব পাৰিছে ফাইনেল ড্ৰাফ্ট 2025 ফাইনেল 2024। যিহেতু মই 2025 যিটো ভোটাৰ তালিকা ডাউনলোড কৰিম, ইয়াতে অপশ্যন টিক মাৰ্ক দি আছে। আপোনালোকে ইপিনে মানে বাওঁ পিনে আপোনালোকে ক্লিক কৰিব। ইয়াতে দিয়া আছে ড্ৰাফ্ট 2025, ইয়াতে দিয়া আছে ফাইনেল 2024। আপোনালোকে ড্ৰাফ্টটোত ক্লিক কৰিব। চাব পাৰিছে ভোটাৰ তালিকাটো আহি গৈছে, আপোনালোকে চাব পাৰিছে। ইয়াতে হয়তো কিছুমানে কমেণ্ট কৰিব জানো মই, কাৰণ মই ইয়াৰ আগতো পাইছিলোঁ। বহুতে মোক কয় 25 পৰাই নাই, আপোনালোকে কেনেকৈ ভোটাৰ তালিকা 25 ওলাল। এইটোতো আমি নহয়, এইটো আমাৰ যিটো ইলেক্ট'ৰেল অফিচাৰ আছে বা অফিচ আছে সিহঁতৰ ফালৰ পৰা দিয়ে। আপোনালোকক মই একজেক্ট দেখুৱাই দিম এইটো একচুৱেলি 2024 হয় না 2025 হয়। তাৰমানে আপোনালোকে কথাটো বুজিব পাৰিছেনে মই নাজানো। তাৰমানে কি হয়, আমাৰ ভোটাৰ তালিকাটো আমাৰ অসমৰ ধৰক 2025 পৰাই নাই, 2024 মানে ডিচেম্বৰ মাহৰ ফালে হৈ যায়। 2025 যিটো তালিকা এইটোক ড্ৰাফ্ট বুলি কয়, এইটোক ড্ৰাফ্ট লিষ্ট বুলি কয়। মানে ইয়াতে আপোনাক এইটোক ফাইনেল নকয়। আৰু যেতিয়া 2025 পাৰ হৈ পিনে যেতিয়া কোনো ইলেকশ্যন সন্মুখত থাকে তেতিয়া এটা ফাইনেল লিষ্ট ওলায়। মানে এক কথাত ক'বলৈ গ'লে সেইটো ভোটাৰ তালিকাত মানে গোটেইখিনি বিৱৰণ, মানে হয়তো আজি কোনোবাই ভোটত নাম উঠাল, সেইটোও ভোটৰ আগত উঠালে সেই ভোটৰ আগত যিটো ভোটৰ আগত এটা তালিকা ওলায় ফাইনেল তালিকা, সেইটোত তেওঁৰ নাম আহি যায়। কিন্তু এনেকুৱা এতে ধৰক হয়তো আপুনি আজি ভোটত নাম উঠালে কিন্তু অলৰেডি ড্ৰাফ্ট লিষ্টটো ওলাই গৈছে, তো আপোনাৰ নামটো নাহে। তো মই কথাটো এইটোৱে ক'ব বিচাৰোঁ, যদি সন্মুখত ইলেকশ্যন থাকে, হয়তো কোনো ব্যক্তি ভোটত নাম উঠাইছে, সেই তালিকাটোত মানে সেইটোক আপোনাৰ কিবা এটা কয়, মানে একচুৱেলি ফাইনেল লিষ্ট বুলি নকয়, মানে ইলেক্ট্ৰল নে কিবা এটা বুলি কয় কি মই জানো আৰু কি। তো সেইটোত আপোনালোকৰ নামটো আহিব পাৰে। তো এইটোক যিটো আপোনাৰ ভোটাৰ তালিকা হয় সেইটোক ড্ৰাফ্ট বুলি কয়। ইয়াতে
আপোনাৰ 2024 মানে এক বছৰ একচুৱেলি ক'বলৈ গ'লে ভুল হ'ব, মানে কেইমাহমান আগতে সেই লিষ্টটো এডভান্সকৈ ওলাই যায়। তো মই কথাটো কোৱাৰ উদ্দেশ্য এইটোৱে, মোক মানে বহুতে কমেণ্ট কৰিছিলে ইয়াৰ আগতে যে আপুনি 2024 ওলাই আপুনি 25 কৈ আছে, বা ধৰক মই যোৱা বছৰ ভিডিঅ' বনাইছিলোঁ 2024, কিছুমানে মোক কমেণ্ট কৰিছিল, তাৰমানে মই কমেণ্ট ছেকশ্যন চাব পাৰিছিলোঁ যে কয় এইটো আপুনি 2023 ভোটৰ লিষ্ট ওলাই আপুনি 24 বুলি কৈ আছে। একচুৱেলি সেইটো ভুল। আগতে আপোনালোকে ভালদৰে চাব, তাৰ পিছতহে এজনক আঙুলিয়াব বা কিবা এটা দোষ ধৰিব। তো আশা কৰি আপোনালোকে বুজিব পাৰিছে নিশ্চয়। তো একচুৱেলি বন্ধু এইটো আপোনালোকৰ 2025 ফাইনেল নহয়, ড্ৰাফ্ট লিষ্টহে। আৰু এই ড্ৰাফ্ট লিষ্টত আপোনালোকৰ 2024 যিমানখিনি ভোটাৰৰ নাম আছিল বা নতুনকৈ উঠাইছিল, ইয়াতে গোটেইখিনি নাম উঠাই দিয়া হৈছে। আপোনালোকে লিষ্টটো চেক কৰিব পাৰে। চ' থেংক ইউ ফৰ ৱাচিং।